টোলগেট ভাঙি লণ্ডভণ্ড ক্ষুব্ধ ট্ৰাক চালকৰ গোসাইগাঁৱৰ তেলিপাৰা টোলগেটত উত্তপ্ত পৰিস্থিতি ট্ৰাকৰ পৰা অবৈধভাৱে ধন লোৱাৰ অভিযোগ দাবী কৰা ধন নিদিয়াৰ বাবে ট্ৰাক চালকক মাৰপিট উত্তপ্ত পৰিস্থিতি কোনেও কাৰো মাত নুশুনে হাতত যি পায় তাকে লৈ এফালৰ পৰা ভাঙি গৈছে টোলগেট লণ্ডভণ্ড সকলো অসহায় হৈ পৰিছে আৰক্ষী আনকি সমজিলা আৰক্ষী বিষয়াক প্ৰহাৰ ট্ৰাক চালক হেণ্ডিমেনৰ মূৰত বেয়াকৈ আঘাত পাই বিষয়াজনে आरक्षी और टोलगेट कर्मीर विरुद्ध गुरुतर अभियोग ट्रक चालकসকলৰ थाना वाला के पास गए हैं तो थाना वाला कुछ नहीं बोला उल्टा थाना वाला हमको क्या बोल रहा है उसका सिपाही कि गाड़ी यहाँ से लेके जाओ वहाँ पे मेरा साइड में लगा हुआ था बोला लेके जाओ ना तो डीजल डाल के माचिस मार के जला देगा कौन बोला ये थाना वाला क्या करता है 255 इसकी टोल है 255 फास्टैग काटेगा और 500 रोकड़ा लेगा जो ड्राइवर 500 रोकड़ा नहीं देगा उसको बंद करके मारता है टोल एक ही टोल हम 7 स्टेट पार करके आते हैं कोई टोल एक्स्ट्रा पैसा नहीं लेता है और ये टोल मतलब एक्स्ट्रा पैसा मांगता हर ट्रिप बोल्डा काटा कर रहा 1040 कभी बोल्डा 880 7 स्टेट पार करते हैं हम गुजरात से भर के आते हैं कोई टोल मतलब हमारे से एक्स्ट्रा पैसा नहीं मांगता है और ये एक ऐसा टोल है जो हर ट्रिप हमारे से झगड़ा करता है ইফালে আৰক্ষীয়ে দাবী কৰা মতে ট্ৰাক চালকসকলে প্ৰথমে টোলগেট কৰ্মীয়ে তেওঁলোকৰ এজনক প্ৰহাৰ কৰা বুলি আৰক্ষীৰ কাষ চাপিছিল পিছত বেলেগ বেলেগ ইস্যু উলিয়াই বিষয়টো বেলেগ ফালে নিয়াৰ চেষ্টা কৰে একচুৱেলি ইস্যুটো তেওঁলোকৰ ট্ৰাক ড্ৰাইভাৰক মাৰাটো নহয় প্ৰথম ইস্যু আছিলে সেইটো তাৰ পিছত কয় আমাৰ মানে গাড়ীবিলাক পাৰ কৰোঁতে মানে ডেইলি 50 টকাকৈ লয় মানে বিভিন্ন ধৰণৰ ইস্যু আৰম্ভ কৰিলে কৰাৰ পিছতে আমি তথাপিও সবকে বুজাই কৰি ক'লো যে ঠিক আছে যেটো মেইন ইস্যু তোমালোকে কৈছিলা যে ট্ৰাক ড্ৰাইভাৰক মাৰপিট কৰিছে সেইটো আমি তোমালোকে কেছ দিয়া আৰু আমি একশন লম 100% একশন লম কাৰণ আমি পাব্লিকৰ কাৰণে আছো গতিকে 100% একশন লম তাৰ উপৰি আমি সিসিটিভি ফুটেজ যেটো আছিলে তেওঁলোকে কৈছিলে যে টোলগেটত মাৰপিট কৰিছে সিসিটিভি ফুটেজটো আমি ইয়াত চেক কৰিলো যে তাত নৰ্মেল গাড়ী এখন আৰু এতিয়াও গাড়ীখন যিখন দেখিছে আপোনালোকে এখন নৰ্মেল গাড়ী এটা ওভাৰলোডৰ প্ৰশ্নই নহয় গতিকে ওভাৰলোড যদি নহয় টোলগেটে কিয় পইচা ল'ব গতিকে ইস্যুটো তেওঁলোকৰ বেলেগ আছে কিন্তু বাহিৰত ট্ৰাক ড্ৰাইভাৰক মানে মাৰপিট কৰিছে বুলি কৈ এনেকুৱা কৰিলে শেষত যি নহওক আমি ট্ৰাক ড্ৰাইভাৰক মৰা ইস্যুটোকে আমি লৈছো লৈ পেলাই আমি সলভ কৰিবলৈ চেষ্টা কৰি আছো বহিৰাজ্যৰ ট্ৰাক চালকসকলে প্ৰথমে প্ৰতিবাদ কৰিছিল প্ৰথমে 30 জন মানুহে আছিল পিছত স্থানীয় নিৰ্দিষ্ট সম্প্ৰদায়ৰ 200 জন মান লোক আহি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি বিষয়টো অন্যফালে নিয়াৰ চেষ্টা কৰে টোলগেট ভাঙি লণ্ডভণ্ড কৰে আক্ৰমণ কৰে আৰক্ষীকো সেইটোৱে চাই আমি টোলগেটৰ লগত আগতো ডিসকাস কৰিছো যে তেওঁলোকে কয় টোলগেটত এটা হিন্টৰ ৰুল আছে যে যেটো ৰুলত তেওঁলোকে যেটো নেশনাল হাইৱে অথৰিটিয়ে যেটো দি থৈছে তেওঁলোকৰ তেওঁলোকে যেটো ওভাৰলোড দিয়ে তাকো ওভাৰলোড নহয় এনেকুৱা নহয় তেওঁলোকে যেটো কৈছে যে টেইলৰ বিলাক অবলয় আকৌ হেটো গভৰ্ণমেণ্ট ৰিচিভ আমি তেওঁলোকৰ ৰিচিভো কালেক্ট কৰিছো গভৰ্ণমেণ্ট ৰিচিভ থাকে গতিকে সেইখিনি হৈছে কিন্তু ইস্যুটো হেটো নহয় ঠিক আছে টোলগেটত ড্ৰাইভাৰক যদি মাৰপিট কৰিছে এজনক মাৰপিট কৰিছে কিন্তু ইমান আপোনালোকে দেখিছে এতিয়া 200 মানক উঠালে আৰু ইয়াৰ ম্যাক্সিমাম আপুনি যদি চাই খুব বেছি 200 মানৰ ভিতৰত 30 জন মানুহে ড্ৰাইভাৰ হ'ব বাকি সব ইয়াৰ লোকেল মানুহ হয়তো আৰক্ষীৰ এই দাবী মিছা নহয় কাৰণ শুনক এইজন স্থানীয় লোকৰ মন্তব্য পুৱা 5টা মান বজাত তেলিপাৰা টোলগেটত আহিছো টোলগেটটো জাস্ট পাৰ কৰিছো মোৰ আগৰ গাড়ীত কি হৈছে নহৈছে মই একোৱে নাজানো আগৰ গাড়ীবিলাক ৰখাই ৰাস্তা ব্লক কৰি দিছে মই গাড়ীৰ পিছত গৈ গাড়ী ৰখিছো আৰু লগে লগে এইফালে টোলগেটৰ যিমান কমসে কম 20-30 জন মানুহ একেবাৰে গুণ্ডাৰ নিচিনা দৌৰি আহি এই আগৰ গাড়ী ড্ৰাইভাৰটোকো মাৰিছে মোকো বহুত বেয়াভাৱে মাৰিছে টানি চিৰিছে আপোনালোকে চাওক এইবিলাক চিৰি কি কৰিছে মোক ফুটবলৰ নিচিনা শট মাৰিছে চাৰিজন হাত ভৰি ধৰি এনেকৈ দলিয়াই দিছে মোক নাম হুদি মাৰিছে ধৰ্মৰ নাম লৈ মাৰিছে গাহৰি মাংস খোৱাব খুজিছে মদ খোৱাব খুজিছে মোৰ পুৰুষংগ কাটি দিব বুলি কৈছে পিছত আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত পৰিস্থিতি শান্ত হয় ইফালে আৰক্ষী বিষয়াক আক্ৰমণ কৰা যুৱকজনক আটক কৰিছে আৰক্ষীয়ে গোসাইগাঁৱৰ পৰা ধনকেশ বৰ্মনৰ ৰিপৰ্ট অসম লাইভ 24